নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষে ৰাতিপুৱাৰ বগে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বগে এটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে ৰাজ্যৰ যিসকল আত্মসহায়ক মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। তেওঁলোকে লাভ কৰিব 85,000 টকা। তেওঁলোকৰ বেংক একাউণ্টত এই 85,000 টকা লাভ কৰিব। লগতে যিসকল PM কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকে পুনৰবাৰ লাভ কৰিব টকা। PM কিষাণৰ ষোল্লতম কিস্তিৰ টকা কিমান তাৰিখে লাভ কৰিব এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। আন কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। একেলগে জনাম ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ। 39 লাখ মহিলালৈ তিনিটা পৰ্যায়ত লাভ কৰিব 85,000 টকা। 16 জানুৱাৰী অৰ্থাৎ কালিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। ৰাজ্যৰ প্ৰতিটা আত্মসহায়ক মহিলালৈ এক বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ অধীনত লাভ কৰিব এইসমূহ ধন। প্ৰথম পৰ্যায়ত 10,000 টকা দিব চৰকাৰৰ ফালৰ পৰা। দ্বিতীয় পৰ্যায়ত 25,000 টকা 50% ৰাজসাহায্য দিব চৰকাৰে। তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। এই টকাৰ সুদ বহন কৰিব ৰাজ্য চৰকাৰে। যিসকল আত্মসহায়ক মহিলা আছে তেওঁলোকে এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব, তেতিয়াহে 85,000 টকা আপোনাৰ বেংক একাউণ্টত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। ৰাজ্যৰ দ্বিতীয় ডাঙৰ খবৰটো হৈছে PM কিষাণৰ কৃষকৰ কাৰণে। PM কিষাণৰ 16তম কিস্তিৰ তাৰিখ ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ দ্বাৰা 2024 চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 16 কিস্তিৰ তাৰিখ 2024ৰ অধীনত ধন পৰিশোধ কৰা হ'ব। নিৰ্দিষ্ট তাৰিখত হিতাধিকাৰীৰ একাউণ্টত ধন জমা কৰাই দিব কেন্দ্ৰীয় চৰকাৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰে পঞ্জীয়ন কৰা 28 লাখ কৃষকে এই কথা তেওঁলোকৰ একাউণ্টত দেখিব। ভাৰত চৰকাৰে কেইবাটাও কাৰ্যসূচী আগবঢ়ায়। ইয়াৰে এটা হৈছে PM কিষাণ সন্মান নিধি যোজনা 2000, যিটো এতিয়া আটাইতকৈ ভাল লগা কাৰ্যসূচীৰ ভিতৰত অন্যতম। যোজনাটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। লগতে দ্বাৰা আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদীয়ে। লগতে এই আঁচনিখন আৰম্ভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এইটো আৰম্ভ কৰা হৈছে। সুবিধাসমূহ হৈছে 2,000 টকা তিনিটা কিস্তিত প্ৰদান কৰা হয়। অৰ্থাৎ প্ৰত্যেকটো বছৰতে 6,000 টকা লাভ কৰে। বন্ধুসকল, 16তম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব 1 ফেব্ৰুৱাৰী তাৰিখে। হিতাধিকাৰীৰ সংখ্যা হৈছে 12 কোটিতকৈ অধিক। PM কিষাণ 16তম কিস্তিৰ 3 নম্বৰ ডাঙৰ খবৰটো হৈছে ৰেচন কাৰ্ড নথকা সকলৰ কাৰণে। জনাই 13,309 গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰিলে ৰাজ্য চৰকাৰে। অন্ন সুৰক্ষা আঁচনিৰ অধীনত বুধবাৰে জনাই মিচিং কৃষ্টি ভৱন প্ৰাংগণত 80 নং জনাই সমষ্টিৰ অন্তৰ্গত 13,309 গৰাকী নতুন হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নতুন পৰিৱৰ্তন হৈছে। ৰেচন কাৰ্ড থকাসকলে কাৰ্ডৰ জৰিয়তে চিকিৎসা ব্যয়ৰ বাবদ বছৰত লাভ কৰিব 5 লাখ টকা। চৰকাৰে ৰাইজৰ বাবে অন্ন সুৰক্ষাৰ আঁচনিৰ কাৰ্ডখন সকলোকে সামৰি লোৱা এখন কাৰ্ড বুলি উল্লেখ কৰি এই কাৰ্ডৰ জৰিয়তে অকল অন্ন সুৰক্ষাই নহয়, উজ্জ্বলা গেছ, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা, অৰুণোদয় পেঞ্চন ইত্যাদি বহুকেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা এক ডিজিটেল কাৰ্ড বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ আঁচনিৰ সফলতাৰ কথা উল্লেখ কৰি এই অন্ন সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্যসকলে প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত চাউল লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভৰ পূৰ্বে সভাখনৰ আদৰণি ভাষণ দিয়ে জনাই মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে। আনহাতে জনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ হিতাধিকাৰীসকললৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠানত স্থানীয় বিধায়ক ভুৱন পেগুৱে অংশগ্ৰহণ কৰি কয় যে আজিৰে কাৰ্যসূচীত সমষ্টিটোৰ মুঠ 46,915 গৰাকী নতুন হিতাধিকাৰীৰ মাজত 13,309খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। বিতৰণ কৰি তেওঁ কয় যে বিনামূলীয়া অন্ন, বিনামূলীয়া স্বাস্থ্য সেৱা, ৰন্ধন গেছ, বিনামূলীয়া শিক্ষা চৰকাৰে ৰাইজে দিছে। বিনামূলীয়া শিক্ষা চৰকাৰে ৰাইজক দিছে। তদুপৰি আত্মসহায়ক গোটৰ সদস্যক 10,000 টকা দিয়া হ'ব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে। এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত বিজেপি জিলা সভানেত্ৰী ৰুমা কামান, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকৰী সদস্য নৰেশ কুম্বাং, টাকাম মিচিং পৰিণ কৌবাংগৰ জনাই জিলা সমিতিৰ
জনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল গণ্যমান্য ব্যক্তি আৰু ৬,০০০তকৈ অধিক ৰাইজ উপস্থিত। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাহুল গান্ধীৰ এয়াই শেষ অসম ভ্ৰমণ। অতুল বৰাৰ মন্তব্য। খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুলে এক যাত্ৰা আৰম্ভ কৰিছিল। সেয়া এক জয়যাত্ৰা বুলি প্ৰচাৰ হৈছিল, কিন্তু সেই যাত্ৰা জয়যাত্ৰা নহয়, পৰাজয় যাত্ৰাহে আছিল। এই যাত্ৰাটোত মই পৰাজয়ৰ যাত্ৰাৰ প্ৰথম পৰ্যায় বুলি অভিহিত কৰিছো। এতিয়াৰ যাত্ৰাটো হ'ব ৰাহুল গান্ধীৰ পৰাজয় যাত্ৰাৰ দ্বিতীয় পৰ্যায়। তেখেতে অন্ততঃ অসমলৈ আহিলে উপলব্ধি কৰিব যে কংগ্ৰেছ চৰকাৰৰ দিনত এনেদৰে কাম কৰা হয়, ৰাজ্যখনৰ অৱস্থা এনেকুৱা নহ'লেহেঁতেন। অসমৰ উন্নয়নৰ এক অন্য ছবি ৰাহুলৰ দেখাৰ সৌভাগ্য হ'ব। তাৰপিছত মই ভাবোঁ যে তেখেত অসমলৈ আৰু নাহে। এয়া ৰাহুলৰ শেষ অসম ভ্ৰমণ। বুধবাৰে যোৰহাট জিলাৰ টিয়কত ৰেচন কাৰ্ড বিতৰণ সভাত এই মন্তব্য কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই। টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাইজক পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰাৰ অংশস্বৰূপে অসম চৰকাৰে যোৰহাট জিলা প্ৰশাসনৰ আদত ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, দেৰগাঁৱৰ বিধায়ক ভৱেন বৰালী, জিলা আয়ুক্ত পুলক মহন্ত, যুৱনেতা বিকাশ শইকীয়া, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, টিয়ক পৌৰসভাৰ পৌৰপতি লাকি বৰবৰা গগৈকে ধৰি প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সমষ্টিৰ অন্তৰ্গত প্ৰায় ১২,০০০ হিতাধিকাৰীক ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কোনো কোচিং নকৰাকৈ এছিয়াছত প্ৰথম স্থান ৰছিকাৰ। পঢ়াৰ বাবে ঘূৰি ফুৰিছিল বিভিন্ন স্কুল। পঢ়ক ৰছিকাৰ জীৱনৰ কাহিনী। ঘোষণা হ'ল অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল। অসম লোকসেৱা আয়োগে আজি ঘোষণা কৰে ফলাফলসমূহ। এছিয়াছ, এপিএছ আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে মুঠ ৯১৩ গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে চৰকাৰলৈ নাম প্ৰেৰণ কৰিছে। অসম অসামৰিক সেৱাত গৌৰীপুৰৰ ৰছিকা ইছলামে প্ৰথম স্থান লাভ কৰে। মিৰ্জাৰ দীক্ষিত দাসে দ্বিতীয় স্থান আৰু ডিগবৈৰ বিৎপি গগৈয়ে তৃতীয় স্থান লাভ কৰিছে। আনহাতে অসম পুলিচ সেৱাৰ বাবে হোজাইৰ ৰহিত চৌধুৰীয়ে লাভ কৰিলে প্ৰথম স্থান। লাভৰ পিছতে সাংবাদিকৰ সন্মুখত এছিয়াছত প্ৰথম স্থান দখল কৰা ৰছিকা ইছলামে প্ৰকাশ কৰিলে নিজ অনুভৱ। ৰছিকাই কয় যে প্ৰথম স্থান আশা কৰা নাছিলো, খুবেই ভাল লাগিছে। খবৰটো পোৱাৰ লগে লগে দাদাক জনালো, এনেকুৱা এটা ফলাফল লাভ কৰি খুবেই সুখী। এছিয়াছত প্ৰথম স্থান দখল কৰা ৰছিকা ইছলামে বৰ্তমান কৰ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত ৰছিকাই কয় যে তেওঁ কোনো ধৰণৰ কোচিং কৰা নাছিল, গৌৰীপুৰৰ ঘৰতে পঢ়িছিল। ৰছিকাৰ পিতৃ আছিল এগৰাকী সেনা বিষয়া। স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে পিতৃয়ে। ৰছিকাৰ স্বামীও এগৰাকী প্ৰশাসনিক বিষয়া। পিতৃ সেনা বিষয়া আছিল বাবে পঢ়া সূত্ৰে দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিবলগীয়া হৈছিল ৰছিকাই। পিতৃৰ সৈতে পঞ্জাৱতো আছিল ৰছিকা। ইফালে গুৱাহাটীৰ নাৰেংগী স্থিত আৰ্মি পাব্লিক স্কুলৰ লগতে আন স্কুলতো অধ্যয়ন কৰিছিল ৰছিকাই। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে তিনিচুকীয়া জিলাত অন 44 দ্বাৰা জাৰি প্ৰশাসনৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি। তিনিচুকীয়া জিলাত ১৪৪ দ্বাৰা জাৰি প্ৰশাসনৰ বলপূৰ্বক ধন দাবীক লৈ জিলাখনত ১৪৪ দ্বাৰা জাৰি কৰা হৈছে। বিগত এপকেক ধৰি তিনিচুকীয়াত বিভিন্ন সামাজিক সংগঠনে ব্যৱসায়ী আৰু উদ্যোগী প্ৰতিষ্ঠানৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰা তথ্য লাভ কৰিছে তিনিচুকীয়া প্ৰশাসনে। বলপূৰ্বক ধন দাবী কৰা কাৰ্যত নিষেধাজ্ঞা জাৰি কৰি ১৪৪ দ্বাৰা জাৰি কৰিছে তিনিচুকীয়া জিলা দণ্ডাধীশ স্বপ্নিল পালে।